জল পটপট হয়ে আছে কারণ আমি 90,000 ভোটার থাকা সত্ত্বেও যদি আমার মানুহক টিকিট নিদিয়ে যদি 19,000 ভোটার থকা মানুহক টিকিট দিবলগীয়া হয় এইটো নিশ্চয় আমার দলে কংগ্রেস বিজেপি দলের পৰা কিবা লেনদেনৰ সূচনা হৈছে লেনদেনৰ কাৰণে আজি আমাৰ দেশী মানুহক ইহঁতে আজি বঞ্চিত কৰি আমাৰ মিয়া মানুহক টিকিট দিবলগীয়া হৈছে মানে মিয়া মানুহক টিকট দিলে আপোনালোকে অসন্তুষ্ট মানে আমি নিশ্চয় আমি অসন্তুষ্ট কারণ আমি 90,000 ভোটার থাকা সত্ত্বেও যদি আমি সংখ্যাগরিষ্ঠতা থাকা সত্ত্বেও যদি আমি কোনোবা মিয়ার তলতীয়া হয়ে থাকিবলগীয়া হয় তেতিয়াহ'লে তো আমি অসন্তুষ্ট হওয়াটো খাটা চাওক আমার বিকল্প অবস্থা যে যদি আমার এই দাবি আজি আমার APCCৰ সভাপতিয়ে মানি নলয় তেতিয়াহ'লে আমি এই মঞ্চৰ পৰাই হকিয়াই দিছোঁ APCCৰ সভাপতি মাননীয় গৌৰৱ গগৈ মহোদয়ক আৰু কংগ্ৰেছ দলৰ বিষয়ববীয়াসকলক যে আমি এই মঞ্চৰ পৰাই আজি আমি কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হ'ম। চাওক আজি সংবাদমেলখন আৰম্ভ কৰাৰ কাৰণ হ'ল অহা যি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থী নিৰ্বাচনক লৈ যি কুচকাৱাজ চলি আছে সেই কুচকাৱাজত আমি জানিবলৈ পাইছোঁ বিশেষ সূত্ৰে যে আমাৰ খিলঞ্জীয়া দেশী মানুহৰ বাহিৰে অইন মানুহক টিকিট দিয়াৰ হয়তো APCCয়ে যোজা চলাই আছে। সেইকাৰণে আমি এইখন সংবাদমেল যোগে আমি APCCৰ সভাপতি মাননীয় গৌৰৱ গগৈ মহোদয়ক ক'ব বিচাৰিছোঁ যে আমাৰ 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিত এইবেলি আমাৰ দেশী জনগোষ্ঠী দেশী মানুহক টিকিট প্ৰদান কৰি বা খিলঞ্জীয়া মানুহক টিকিট প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ যাতে APCCৰ সভাপতি মহোদয়ে আমাৰ এই দাবীখন গ্ৰহণযোগ্য বুলি মানি লয়। সেইকাৰণে আমি এই প্ৰেছ মিটখন পাতিছোঁ। যেটা দাবী যদি মানি নলয় হাইকমাণ্ডে যদি মিয়া যিসকল লোক আছে তেওঁলোকক যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে আপোনাৰ বিকল্প কি? চাওক বিকল্প মানে দাবী মানি নলোৱাৰ কাৰণটো কিয় হ'ব? আজি চাওক আমি বিলাসীপাৰা 10 নং বিলাসীপাৰা সমষ্টিত আমাৰ 90,000 ভোটাৰে আমি দেশী ভোটাৰ 90,000 দেশী ভোটাৰ আৰু 19,000 আমাৰ মিয়া ভোটাৰ আছে বুলি আমি জানিব পাৰিছোঁ। যদি আমাৰ এই 90,000 ভোটাৰক যদি আজি লাঞ্ছিত বঞ্চিত কৰি যদি মিয়া মানুহক টিকিট দিবলগীয়া হয় তেতিয়াহ'লে আমি এইখন দল আমি কেনেকৈ কৰিম? আজি আপোনালোকে চাওক AIUDFৰ তৰফৰ পৰা আমাৰ দেশী এজনী মহিলাক টিকিট প্ৰদান কৰিছে। আমি নথৈ আনন্দিত হৈছোঁ। যদিও আনন্দিত হৈছোঁ তথাপিতো আমিতো আৰু UDF কৰিব নোৱাৰোঁ। আমি যেহেতু কংগ্ৰেছী মানুহ সেইকাৰণে আমি কংগ্ৰেছক আমি অনুৰোধ জনাইছোঁ বাৰম্বাৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ কংগ্ৰেছৰ ফালৰ পৰা 10 নং বিলাসীপাৰা সমষ্টিত আমাৰ দেশী মানুহক টিকিট প্ৰদান কৰে। অন্যথা আমি এই কংগ্ৰেছ দল এই 2026ৰ কাৰণে বৰ্জন কৰিবলৈ বাধ্য হ'ম। এইটো চব জল পটপট হৈ আছে কাৰণ আমি 90,000 ভোটাৰ থকা সত্ত্বেও যদি আমাৰ মানুহক টিকিট নিদিয়ে যদি 19,000 ভোটাৰ থকা মানুহক টিকিট দিবলগীয়া হয় এইটো নিশ্চয় আমাৰ দলে কংগ্ৰেছ বিজেপি দলৰ পৰা কিবা লেনদেনৰ সূচনা হৈছে লেনদেনৰ কাৰণে আজি আমাৰ দেশী মানুহক ইহঁতে আজি বঞ্চিত কৰি আমাৰ মিয়া মানুহক টিকিট দিবলগীয়া হৈছে। মানে মিয়া মানুহক টিকট দিলে আপোনালোকে অসন্তুষ্ট মানে আমি নিশ্চয় আমি অসন্তুষ্ট কারণ আমি 90,000 ভোটার থাকা সত্ত্বেও যদি আমি সংখ্যাগরিষ্ঠতা থাকা সত্ত্বেও যদি আমি কোনোবা মিয়া তলতীয়া হয়ে থাকিবলগীয়া হয় তেতিয়াহ'লে তো আমি অসন্তুষ্ট হওয়াটো খাটাম। চাওক আমার বিকল্প অবস্থা যে যদি আমার এই দাবি আজি আমার APCCৰ সভাপতিয়ে মানি নলয় তেতিয়াহ'লে আমি এই মঞ্চৰ পৰাই হকিয়াই দিছোঁ APCCৰ সভাপতি মাননীয় গৌৰৱ গগৈ মহোদয়ক আৰু কংগ্ৰেছ দলৰ বিষয়ববীয়াসকলক যে আমি এই মঞ্চৰ পৰাই আজি আমি কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হ'ম আৰু কংগ্ৰেছৰ বিৰুদ্ধে আমি বিবিধ ব্যৱস্থা ল'বলৈ থিয় হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।